যে মন জিলাত উপায়ুক্তই এটা কথা স্পষ্টভাৱে কৈছে যে ৬০টাৰো অধিক মন জিলাৰ মাইনিং থকাৰ কাৰণে আৰু তাৰ প্ৰাণী ক্ৰমান্বয়ে তললৈ বৈ অহাৰ কাৰণে এনেধৰণৰ সংঘাৰী ৰূপ লৈছে। উপায়ুক্তজনে আকৌ কৈছে যে পাহাৰ কাটি সম্পূৰ্ণ তছনছ কৰি দি টকলা কৰি দিয়াৰ কাৰণেও এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু মন জিলাৰ উপায়ুক্তজনে স্পষ্টভাৱে জনাইছে যে তাত ৰেড এলাৰ্ট ঘোষণা কৰাৰ কাৰণে নাগালেণ্ডৰ মন জিলাত মাত্ৰ ৭জন লোকৰ জীৱন হানি হৈছে, বাকীবিলাক সকলো তেওঁলোকে বচাবলৈ সক্ষম হ'ল। হুৱেৰাইজ অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত দুজনৰ অকমান্যতাৰ কাৰণে, জিলা প্ৰশাসনৰ গাফিলতিৰ কাৰণে শিৱসাগৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে সমগ্ৰ হেৰুৱাই আজি এটা বিনিদ্ৰ ৰজনীৰ মাজত জীৱন কটাবলগীয়া হৈছে। এতিয়া আমি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীজনৰ আমি কেইটামান কথা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। প্ৰথম কথা যে ফ্লাড প্লেন জইনিং এক্ট, এই এক্টখন অসমত প্ৰযোজ্য কৰিব লাগিব। ফ্লাড প্লেনিং জইনিং এক্টখন যদি অসমত কাৰ্যকৰীকৰণ কৰা নহয় তেতিয়াহ'লে অনাগত সময়ত উজনি অসমকে নহয় নামনি অসম, মধ্য অসম সম্পূৰ্ণ এৰিয়া এদিন শিৱসাগৰ আৰু চৰাইদেউৰ দৰে হ'ব। আৰু যদি এই ফ্লাড জইনিং এক্টখন যদি কাৰ্যকৰী কৰা হ'লহেঁতেন তেতিয়াহ'লে দিখৌৰ বক্ষত এইদৰে মাইনিং কৰিবলৈ কাৰো সাহস নহ'ল হয়, শিল খনন কোনেও কৰিব নোৱাৰিলে হয়, আৰু দিখৌ নদীৰ কাষত ইমান ডাঙৰ ডাঙৰ আকাৰে কয়লা খননৰ কাম কৰিব নোৱাৰিলে হয়। গতিকে সেইকাৰণে আমি স্পষ্টভাৱে জনাইছো যে ফ্লাড প্লেন জইনিং এক্টখন অতি শীঘ্ৰে অসমত কাৰ্যকৰীকৰণ কৰিব লাগে। দ্বিতীয়টা কথা, আমি লাজো পাইছো, আমাৰ হাঁহিও উঠিছে যে আজি শিৱসাগৰে বিস্তীৰ্ণ জলৰাশি কমাবৰ কাৰণে অসম চৰকাৰে আৰু শিৱসাগৰ জিলা প্ৰশাসনে ONGCৰ সহায় লৈ যিমানবিলাক চুইচ গেট আছে তাত পাম্পিঙৰ ব্যৱস্থা কৰিছে। তেওঁলোকে কৈছে যে অতিৰিক্ত জলৰাশি সিঁচিবৰ কাৰণে ONGC এই অত্যাধুনিক মেচিন তাত ব্যৱহাৰ কৰা হৈছে। এতিয়া অসম চৰকাৰে এতিয়া হাৰ পালে যে চুইচ গেটবিলাকত কাৰ্যক্ষম অত্যাধিক কৰিব লাগে, আৰু কাৰ্যক্ষম কম হোৱাৰ কাৰণে তাত মেচিন ব্যৱহাৰ কৰা হৈছে। এতিয়া আমাৰ ওচৰত যি তথ্য আছে যে ইছৰোৱে ২৬টা বছৰ অধ্যয়ন কৰি অসম চৰকাৰৰ কিছুমান কথা তেখেতলোকে জনাইছিলে। বিশেষকৈ শিৱসাগৰ ক্ষেত্ৰত ইছৰোৱে এটা প্ৰতিবেদন দিছিলে, তাত কোৱা হৈছিলে যে শিৱসাগৰ জিলাৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ কাৰণে যে নদী ব্ৰহ্মপুত্ৰৰ পানীভাগ পিছলৈ গুচি আহে, আৰু তাৰ কাৰণে আমি কথাখিনি ৰাইজক জনালে ভাল হ'ব। এই বেক প্ৰেছাৰটো ৰোধ কৰিবৰ কাৰণে আৰু অত্যাধুনিকভাৱে এই কথা বতৰাবিলাক জানিবৰ কাৰণে আৰু পানীটো নিষ্কাশন হ'বৰ কাৰণে 2021 চনৰ পৰা 2023 চনৰ ভিতৰত WRD আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বিশ্ব বেংকৰ সাহায্য প্ৰাপ্ত অসম সংগত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে তাত অট'মেটেড স্লুইচ গেট বহাবৰ কাৰণে তাত নিৰ্দেশনা জাৰি কৰিছিল, তাত উপদেশ জাৰি কৰিছিল, আৰু তাৰ ওপৰত ভিত্তি কৰি এটা প্ৰস্তাৱো লোৱা হৈছিল
আৰু কাৰ্যকৰীকৰণৰ কাৰণে এক পৰিকল্পনা লোৱা হৈছে। এতিয়া যদি 1960 চনত নিৰ্মিত কৰা এই চুইচ গেটবিলাক আঁতৰাই ঈশ্বৰে দিয়া প্ৰতিবেদনৰ মতে যদি অত্যাধুনিক চুইচ গেট তাত বহালে হয়, আজি শিৱসাগৰ এই বিস্তীৰ্ণ অঞ্চল আজিলৈকে জলমগ্ন হৈ থাকিব নালাগিল হয়। গতিকে চৰকাৰৰ ইয়াত সম্পূৰ্ণৰূপে গাফিলতি আছে আৰু চৰকাৰে এই কামবিলাক সময়ত নকৰাৰ কাৰণে আজি শিৱসাগৰ জিলাৰ 80% মানুহ এতিয়াও আজি 19 দিন অতিক্ৰম কৰাৰ পাছতো পানীৰ তলত আছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ, ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া বিভাগীয় সেই মন্ত্ৰীসকল, ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া সেই ডিপাৰ্টমেণ্ট, যি ডিপাৰ্টমেণ্টে এই কামবিলাক নকৰিলে আৰু অত্যাধুনিক চুইচ গেট বহাই এই পানীবিলাক নিষ্কাশনৰ কাম তেখেতলোকে কৰা নাই। গতিকে তেখেতলোকে সম্পূৰ্ণ ইয়াৰ কাৰণে জগৰীয়া। এতিয়া আমি টাই আহোম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্টভাৱে কেইটামান বাৰ্তা দিব বিচাৰিছোঁ। প্ৰথম কথা যে শিৱসাগৰ আৰু চৰাইদেউৰ কাৰণে 10,000 কোটি টকাৰ পেকেজ তেখেতে ঘোষণা কৰিব লাগিব। আৰু 2 নম্বৰ, দুৰ্যোগৰ প্ৰকৃত কাৰণ জানিবৰ কাৰণে এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি বনাই তাৰ তদন্ত ব্যৱস্থা কৰিব লাগিব। 3 নম্বৰ, যে আজি চৰকাৰে কৈছে যে মাইনিঙৰ কাৰণে এই দুৰ্যোগ হোৱা নাই। যদি মাইনিঙৰ কাৰণে দুৰ্যোগ হোৱা নাই, তেতিয়াহ'লে আমি বিচাৰিছোঁ যে অসম চৰকাৰে এটা চইল টেষ্ট কৰক। সেই চইল টেষ্টৰ জৰিয়তে এই দুৰ্যোগত অহা সেই মাটি বালিবিলাক ক'ৰ, পাহাৰৰ, নদীৰ কাষৰ মাটি নে কয়লাৰ সংমিশ্ৰিত মাটি নে শিল সংমিশ্ৰিত মাটি, তাৰ কাৰণে এটা চইল টেষ্ট কৰি অসমৰ ৰাইজক জনাই দিয়ক যে প্ৰকৃততে চৰকাৰে কোৱা কথাখিনি শুদ্ধ নে অসমৰ জনসাধাৰণ, অসমৰ বিভিন্ন মিডিয়া হাউচ, অসমৰ জনজীৱন, অসমৰ জাতীয় জীৱনৰ লগত জড়িত কোৱা মানুহে কোৱা কথাটো সত্য, এই কথাটো প্ৰতিপন্ন হ'ব। গতিকে আমি এটা চইল টেষ্টৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ 4 নম্বৰ কথা যে দিখৌ নদীৰ উন্মুক্ত হৈ থকা 15 কিলোমিটাৰ ৰাস্তা তেখেতলোকে নিৰ্মাণ কৰিব লাগিব আৰু দিখৌ মথাউৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি অনাগত সময়ৰ যি বানপানীৰ কাৰণে মানুহে ভয় খাব, সেই ভয়ৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। 5 নম্বৰ কথা যে দৰিকা, দিচাং, জাঁজি, মিতং নদীৰ বান্ধসমূহ ওখ কৰি নিৰ্মাণ কৰিব লাগিব। 6 নম্বৰ কথা যে নামদাং নদীখন বেদখল মুক্ত কৰি খননৰ ব্যৱস্থা কৰিব লাগিব। 7 নম্বৰ, শিৱসাগৰ নগৰৰ বান নিয়ন্ত্ৰণৰ কাৰণে আৰু অনাগত সময়ত এই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি উদ্ভৱ নহবৰ কাৰণে যমুনাখন বেদখল মুক্ত কৰি খননৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগিব। 8 নম্বৰ, যে নগাপাহাৰত চলি থকা অবৈধ কয়লা আৰু শিল খনন ৰোধ কৰা আৰু নদীৰ গতিপথ নিৰীক্ষণ কৰিবৰ কাৰণে নাগালেণ্ড চৰকাৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্ৰিপাক্ষিক আলোচনাৰ ব্যৱস্থা অসম চৰকাৰে কৰক। 9 নম্বৰ, যে দিখৌ নদীৰ বক্ষ বিজ্ঞানসন্মতভাৱে খননৰ ব্যৱস্থা কৰক। আৰু 10 নম্বৰ, ফ্লাড প্লেন জইনিং এক্ট অসমত অতি শীঘ্ৰে কাৰ্যকৰীকৰণ কৰক। আৰু এইকেইটা দাবী আমি অসমৰ মুখ্যমন্ত্ৰীজনলৈ আমি প্ৰেৰণ কৰিছোঁ। আমি চাম এই দাবীবিলাক যদি পূৰ্ণ নহয় আৰু শিৱসাগৰ ৰাইজে যি দুৰ্ভিক্ষ আৰু দুৰ্যোগপূৰ্ণ যি জীৱন কটাবলগীয়া হৈছে, তাৰ কাৰণে যদি অসম চৰকাৰ অনুতপ্ত নহয়, এইবিলাক যদি কাৰ্যকৰীকৰণ নকৰে, তেতিয়াহ'লে আমি অতি শীঘ্ৰে চৰাইদেউ আৰু শিৱসাগৰ বৰ্ণাঢ্য জনসাধাৰণক লৈ আমি বৃহৎ গণতান্ত্ৰিক আন্দোলনেৰে আমাৰ যি দাবী, আমাৰ যি ভূত ভৱিষ্যতৰ যি সপোন, উঠি অহা নৱপ্ৰজন্মৰ যি জীৱন জীৱিকা, সেইবিলাক ৰক্ষা কৰিবৰ কাৰণে আমি ৰাজপথ উত্তোলন কৰিম। এইটো কোনো পলিটিকেল কথা নহয়, এইটো কোনো ধৰণৰ আমাৰ ব্যক্তিগত কথা নহয়। শিৱসাগৰ ৰাইজ আৰু চৰাইদেউ ৰাইজে এই কথাটো মনত পুহি ৰাখিছে আৰু চৰকাৰৰ প্ৰতিটো কথাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে।
আৰু চৰকাৰে যদি সময় থাকোঁতেই কামবিলাক নকৰে তেতিয়াহ'লে অসমৰ বিশেষকৈ উজনিৰ এই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে কি কৰিব পাৰে কি কৰিব নোৱাৰে তাক সম্পূৰ্ণৰূপে অসম চৰকাৰক দেখাই দিব আৰু তাৰ কাৰণে চৰকাৰ জগৰীয়া হ'ব, কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।